অভাৱ অভিযোগৰ বুজ লওঁ। মই ইতিমধ্যে বহুকেইখন গাঁৱত নৈক যাপন কৰিছোঁ, ৰাতি মানে থাকিছোঁ। কাৰণ কেলৈ এইখিনি এই অঞ্চলটো গোটেই মৰঙী মৌজা অঞ্চলটো নতুনকৈ আমাৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আৰু বাকীখিনি মানুহৰ লগত যিধৰণে মোৰ এটা সম্পৰ্ক, এইফালৰ মানুহৰ লগত সম্পৰ্ক হোৱা নাই। মই প্ৰথম সম্পৰ্ক স্থাপন কৰি কামবিলাক কৰিবলৈ ভাল পাওঁ। সকলোৱে যেনে মনৰ কথাবিলাক কৈ দিবই পাৰে। মই যিমানখিনি তেওঁলোকৰ অভাৱ অভিযোগ কয়, মই যে লগে লগে চেছ কৰি দিম সেনেকুৱাও নহয়। কিন্তু মানুহবিলাকৰ অন্ততঃ ক'বলৈ এটা মানুহ লাগে, আৰু সেই মানুহজন মই হ'বলৈ সদায় চেষ্টা কৰোঁ। আৰু এটা ফৰ্মেল আনুষ্ঠানিক মিটিং নকৰি মই এনেকৈ থাকি গধূলি সকলো মানুহ আহি পেলাই কথা বতৰা পাতোঁ, আমি কথোপকথন কৰোঁ, লেকচাৰ নিদিওঁ তাত। আৰু তেনেকৈ তেওঁলোকৰ লগত এটা আত্মীয়তাটো মই স্থাপন কৰোঁ। আৰু কেৱল বোলে বিজেপি মানুহ আহিব তেনেকুৱাও কথা নাই, দলীয় সভা নহয় এইবিলাক, সকলো মানুহ আহিব পাৰে, সকলো মানুহ আহে, বিভিন্ন দলৰ মানুহ আহে। সেইকাৰণে আজিও মই প্ৰমোদ তপনৰ ঘৰত থাকিবলৈ আহিছোঁ। আৰু সন্ধিয়া চাৰিওফালৰ পৰা মানুহখিনি আহিলে তেখেতসকলৰ লগত কথা বতৰা পাতিলোঁ, একেলগে ভাত খাম। তেনেকৈ মোৰ দিনটো সম্পূৰ্ণ হ'ব। কাইলৈ ৰাতিপুৱা আকৌ উঠি পেলাই গোটেই অঞ্চলটো মই খোজকাঢ়ি ভ্ৰমণ কৰোঁ, লগত ৰাইজো আহি পেলাই মোৰ লগত সহযোগ কৰে, লগতে পৰিষ্কাৰ এটা অভিযানো চলাওঁ। সেই তেনেকৈ চলাই আছোঁ। পঞ্চায়তৰ ফলাফল মই যি মানুহৰ পৰা সঁহাৰি পাইছোঁ বা আগৰ পৰা যেনেকৈ মই আহি পেলাই দেখিছোঁ যে ভাল হ'ব বুলি মোৰ বিশ্বাস আছে। ভাল হ'ব। ফলঙনি জিলা পৰিষদৰ পৰা আজি আমি মনোনয়ন পত্ৰ দাখিল কৰি আহিছোঁ দিনৰ ভাগত। অতিশয় আনন্দিত হৈছোঁ, ৰাইজৰ সঁহাৰি পাইছোঁ। আৰু তাতকৈও বেছি ভাল লাগিছে আজিৰ দিনটোতে আমাৰ মাজত আহি আমাৰ কোৱানী গাঁৱত আমাৰ বুথৰ সভাপতিৰ ঘৰত তেখেতে আহি আমাৰ মাজত নৈশ যাপন কৰিছেহি, আমাৰ ৰাইজৰ মাজত মত বিনিময় কৰিছে, সকলো ৰাইজৰ মাজত আহি সোমাই পৰিছে। আমাৰ মানে ভিতৰুৱা অঞ্চলৰ গাঁওবিলাকত আহি তেখেতে যেনেদৰে আমাৰ ৰাইজৰ অভাৱ অভিযোগৰ খবৰ ল'বলৈ আহিছে, তেনেদৰে ৰাইজেও উপকৃত হৈছে। ৰাইজেও মানে দুগুণ উৎসাহেৰে আগবাঢ়ি আহিছে। আমাৰ এইটো আমাৰ 9 আৰু 10 নং ৱাৰ্ড দুটা যিহেতু কংগ্ৰেছৰ দুৰ্গ বুলিয়ে কোৱা হয়, তথাপিতো আগৰ এইখন সভাৰ নিচিনাকৈ কোনো সভাতে আমি আজিলৈকে মানে আমাৰ ভাৰতীয় জনতা পাৰ্টিত প্ৰতি আকৰ্ষিত হৈ মানুহ ইমানকৈ দলে বলে ওলাই অহা নাছিলে। এয়াই প্ৰথম। আৰু আগন্তুক নিৰ্বাচনতো তেখেতসকলে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আকৰ্ষিত হৈ তেখেতসকলে আমাৰ মাজত দুগুণ উৎসাহেৰে আৰু সদল বলে ওলাই আহিম বুলি আমাৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হৈছে। সেইকাৰণে আমি অতি আনন্দিত হৈছোঁ আৰু বহুত ভাল লাগিছে। বিধায়ক মহোদয়কো তেওঁলোকে বহুত মানে অন্তঃকৰণে আদৰি লৈছে আৰু হয়তো অহা আগন্তুক পঞ্চায়ত নিৰ্বাচনত তেখেতসকল আমাৰ মাজত আৰু মানে এতিয়া আমি আগতে পাইছিলোঁ 40টা আৰু তেখেতসকলে কৈছে এতিয়া আৰু আমি 1000 ভোটত আমি আগবঢ়াই লৈ যাব পাৰিম। তেনেকৈ আমাৰ মাজত প্ৰতিশ্ৰুতিবদ্ধ হৈছে। সেইকাৰণে আমাৰ বহুত ভাল লাগিছে আজি। যিহেতু বাৰু আপুনি এইবাৰ নামবৰ জিলা পৰিষদত পঞ্চায়তৰ সদস্য হিচাপে মই আছিলোঁ। যেনেধৰণে নিব লাগিছিলে মই পৰা নাই। আমাৰ মাজত মানে আঞ্চলিক পঞ্চায়তৰ ফাণ্ড হয়তো বহুত কম, তথাপিও মই যেনেধৰণে পাৰিছোঁ প্ৰতিটো ৱাৰ্ডত দিব নোৱাৰিলেও অলপ হ'লেও আমি মানে প্ৰত্যেকটো ৱাৰ্ডতে দিবলৈ চেষ্টা কৰিছোঁ। মোৰ সাধ্যানুসাৰে মোৰ যিটো আঞ্চলিক পঞ্চায়তৰ পুঁজি, সেই পুঁজি তেনেই মানে নিয়মীয়া আৰু মানে কম পৰিমাণৰ আহে, তথাপিতো আমি ৰাইজৰ মাজত দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু হয়তো যদিও দিব পৰা নাই, তথাপিতো ৰাইজ ইমান অসন্তুষ্ট হোৱা নাই বুলি মই ধাৰণা কৰিছোঁ, যিহেতু আমাৰ আঞ্চলিক পঞ্চায়তৰ পুঁজি বহুত কম। অঞ্চলটোৰ যিটো সমস্যাবিলাক আপোনাৰ চকুৰ আগত আছে, হয়, তো মানে সমস্যা বিশেষকৈ আমাৰ বাট পথৰ সমস্যা বেছি। আৰু এতিয়া আমাৰ মাজত বিধায়ক মহোদয়ো আহি উপস্থিত হৈছেহি, তেখেতেও আমাক লগ দিছে। আগন্তুক দিনত যদি ৰাইজে আমাক মৰম কৰি আমাক আগুৱাই লৈ যায়, তেতিয়াহ'লে আমি আৰু দুগুণ উৎসাহেৰে কাম কৰি ৰাইজৰ অভাৱ অভিযোগবিলাক পূৰণ কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। আৰু ভগৱানেও যাতে আমাক সহায় কৰে, ৰাইজেও যাতে আমাক সহায় কৰি আগুৱাই লৈ যায়। আৰু ভৱিষ্যত আমাৰ যদি কিবা ভুল হয়, তেখেতসকলে আমাক পথ প্ৰদৰ্শক হৈ আমাক ৰাইজে সকলোৱে আগুৱাই লৈ আমাৰ কামত যাতে সহায় কৰে।
কৰে তাৰ কাৰণে সকলোৰে ওচৰত মই অনুৰোধ জনাইছোঁ। প্ৰতিদ্বন্দ্বী আছে বিপৰীত দলৰ জাতীয় কংগ্ৰেছৰ ভালদৰে মই নামটো গম পোৱা নাই এতিয়ালৈকে কোন আছে, কিন্তু আছে বুলি গম পাইছোঁ। যুদ্ধটো আগৰো হৈ থাকে আৰু এইবাৰো যুদ্ধ হ'বই, গতিকে আমি মানে বিপৰীত মানে প্ৰাৰ্থী আমি দুৰ্বল বুলিও নাই ভবা বা সবল বুলিও নাই ভবা। আমাৰ যিখিনি আমাৰ মানে উৎসাহ আছে, আমাৰ কাৰ্যকৰ্তাসকলৰ উৎসাহ আছে, দুগুণ উৎসাহেৰে আমি দলে বলে আগুৱাই আমি ভাৰতীয় জনতা পাৰ্টীৰ পৰা আমাৰ জিলা পৰিষদটো আমাৰ মাজলৈ আনিব পাৰিম বুলি আমি মানে ভাবিছোঁ আৰু হয়তো আমি মানে বহুত বিপুল ভোটত আমি জয়ী হ'ম বুলি আগবাঢ়িছোঁ আৰু যদি ভগৱান আৰু ৰাইজে সহায় কৰে আমি নিশ্চয় আগবাঢ়ি যাব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।